ঘৰত এই সাতবিধ গছ থাকিলে কি হয়, ভাল নে বেয়া, শুভ নে অশুভ জানোৱা হওকচোন। বাস্তুশাস্ত্ৰৰ এই মান্যতাক বিশ্বাস কৰিলে ফলিব আৰু বিশ্বাস নকৰিলে ভিডিঅ'টো চাই সময় নষ্ট কৰা যেনহে হ'ব। ঠিক তেনে অতি গুৰুত্বপূৰ্ণ বিষয় এটি বাস্তু, যি শাস্ত্ৰত উল্লেখিত কৰা আছে তাকেই ক'ব বিচৰা হৈছে। সকলোৰে ঘৰৰ চৌহদৰ চাৰিবেৰৰ ভিতৰত গছ গছনি থাকে, কিন্তু কি গছ গছনি ৰুলে বা থাকিলে পৰিয়ালৰ বা ব্যক্তিৰ বিশেষ মংগল হ'ব বা অমংগল হ'ব বহুতে নাজানে। মাত্ৰ কেইজোপামান ৰুই দিয়াৰ প্ৰৱণতাহে দেখা যায়, যাৰ ফলত ঘৰখনৰ সুখ শান্তি নাইকিয়া হৈ পৰে। সেয়েহে শাস্ত্ৰ অনুসৰি আপুনি সহজতে পোৱা এই গছসমূহ ঘৰৰ চৌহদত চাৰিবেৰৰ ভিতৰত এনেকৈ লগাওক। সেই গছসমূহ হৈছে ১ নম্বৰতে ডালিমৰ গছ। ডালিমৰ গছ ঘৰত থকাটো অত্যন্ত প্ৰয়োজন। এই ডালিমৰ গছ ঘৰত থাকিলে ঋণৰ পৰা অতি সহজে মুক্তি পোৱা যায় আৰু ঘৰখনলৈ সুখ শান্তি আহে। মঙলবাৰৰ দিনটোত ঘৰৰ উত্তৰ দিশত ডালিম গছ লগোৱাটো অত্যন্ত মংগল হয়। ২ নম্বৰতে শাস্ত্ৰৰ মতে তুলসী গছক মা লক্ষ্মীৰ ৰূপ বুলি মনা হয়। এই গছ ঘৰত থাকিলে অপায় অমংগলৰ পৰা হাত সাৰি থাকিব পাৰে। সেয়েহে সদায় সন্ধিয়া চাকি জ্বলাই তুলসী গছক সেৱা ভক্তি কৰিব লাগে। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট থাকে। উত্তৰ পূব দিশত তুলসী গছ ৰোপণ কৰিব লাগে। ৩ নম্বৰতে ঘৰত নাৰ্জী ফুলৰ গছ থকাটো অত্যন্ত মংগল। ঘৰত নাৰ্জী ফুলৰ গছ থাকিলে বৈবাহিক জীৱনত কেতিয়াও অশান্তি নাহে আৰু ঘৰ সংসাৰ বহু সুখৰ হয়। ৪ নম্বৰতে হৈছে আমলখি গছ। ঘৰত আমলখি গছ থকাটো অত্যন্ত প্ৰয়োজন। ঘৰৰ পশ্চিম দিশত আমলখি গছ লগাব লাগে। পশ্চিম দিশত আমলখি গছ থাকিলে আন লোকৰ বেয়া নজৰৰ পৰা বাচি থাকিব পৰা যায়। ৫ নম্বৰতে হৈছে অপৰাজিতা। ঘৰৰ উত্তৰ পূব দিশত অপৰাজিতা গছ লগাব লাগে। শাস্ত্ৰৰ অনুসৰি অপৰাজিতা লতাক মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয় আৰু এই অপৰাজিতা ফুল শুক্ৰবাৰে লগালে অত্যন্ত মংগলজনক, যাৰ ফলত ধনৰ অভাৱ নোহোৱা হয়। ৬ নম্বৰতে হৈছে হালধি গছ। বৃহস্পতিবাৰে পূব দিশত হালধি গছ লগাব লাগে। এই গছ লগালে ঘৰত হাই কাজিয়া, মনৰ অমিল, আনকি নেতিবাচক শক্তিৰ একেবাৰে প্ৰভাৱ নপৰে। ৭ নম্বৰতে হৈছে অশোক গছ। ঘৰত অশোক গছ থকাটো অতিকৈ প্ৰয়োজনীয়। এই গছ ঘৰত থাকিলে ল'ৰা ছোৱালীৰ পঢ়াত মন বহে আৰু অভিভাৱকৰ হাতলৈ ধন টকা পইচা আহে। প্ৰিয় বন্ধুসকল, বাস্তুশাস্ত্ৰক যদি বিশ্বাস কৰে তেন্তে এই নিয়মখিনি পালন কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈ যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।